মেইন কাপোৰটোৰ ওপৰত লাইনিং কাপোৰটো বহাই এনেকৈ কাটি ল'ম আমি। বেক পাৰ্টটো ফাৰ্ষ্ট টাইম আমি জইন কৰিম আৰু বেক পাৰ্টটো জইন কৰিবৰ কাৰণে মেইন কাপোৰটোৰ ওপৰত লাইনিং কাপোৰটো দি ল'ব। দি লৈ এতিয়া ভালদৰে পিন আপ কৰি ল'ব যাতে কাপোৰখন লৰচৰ নহয়। চাৰিওফালে ভালদৰে আপোনালোকে পিন আপ কৰি ল'ব। যিসকলে নতুন সেইসকলৰ কাৰণে সুবিধা হ'ব। আৰু এতিয়া লাইনিং কাপোৰটোৰ ওপৰেৰে এনেকৈ চিলাই যাব আপোনালোকে। মই ভিডিঅ'টোত দেখুওৱা ধৰণে কাপোৰখন বেছি টানি নধৰিব, লাহে লাহে চিলাই কৰি যাব। আপোনালোকে মোৰ এই পেজটো ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰি ল'ব আৰু সম্পূৰ্ণ ব্লাউজ চিলাইৰ ভিডিঅ'টো আপোনালোকে চাব পাৰিব। যিসকলে নাজানে, নতুনকৈ শিকি আছে, সেইসকলে জানিব পাৰিব। অলপ সুবিধা হ'ব বুলিয়ে দেখাইছোঁ আপোনালোকৰ। আৰু এইখিনি মোৰ চিলাই হৈ গ'ল। এতিয়া চিলাই হৈ যোৱাৰ পিছত আমি এইখিনি কাটি ল'ম। যিখিনি মেইন কাপোৰটো আমি কটা নাছিলোঁ এইখিনি কাটি ল'ম। আৰু কাটি লৈ উঠি তাৰপাছত আমি এতিয়া টেকিং দুটা দিম। আৰু এতিয়া এনেকৈ দুই চাইডে দুটা আমি টেকিং দিম। আৰু টেকিং দুটা আপোনালোকৰ 1 ইঞ্চি হ'লে ভাল হয়। মানে এইফালে আধা ইঞ্চি, এইফালে আধা ইঞ্চি, 1 ইঞ্চি টেকিং থাকিব এইটো। আৰু এতিয়া টেকিংটো দিয়া হ'ল। এতিয়া আমি কঁকালৰ যিটো মৰণিটো দিম আৰু এই মৰণিটো দিওঁতে আপোনালোকে এক্সট্ৰা কাপোৰ লগাইও মৰণিটো দিব পাৰে। আৰু মই বেক পাৰ্টৰ কাটিংটো কৰোঁতে মই 1 ইঞ্চি এটা বেছিকৈ দিছিলোঁ মৰণিৰ কাৰণে, আৰু মই সেইখিনিৰে মৰণিটো দিছোঁ। এতিয়া মোক বেক পাৰ্টটো চিলোৱা কমপ্লিট হৈ গ'ল। আৰু এতিয়া মই এই ধৰণে এই বাকীকেইটা পাৰ্টটো মই এনেকৈ জইন কৰি ল'ম। ঠিক একেদৰে আমি বাকী থকা পাৰ্টকেইটা এনেকৈ চিলাই ল'ম। আৰু ভিডিঅ'টো বহুতে দীঘল হৈ যাব গোটেইখিনি চিলোৱা দেখুৱাব গ'লে, সেইটো কাৰণে মই বাকীখিনি দেখুওৱা নাই। আৰু এইটো যেনেকৈ চিলাইছোঁ বাকীখিনিও আপোনালোকে তেনেকৈ চিলাই ল'ব। আৰু মোৰ এইখিনি গোটেই পাৰ্ট জইন কৰা হৈ গ'ল। এতিয়া ব্লাউজটোত এনেকৈ বহাই ল'ব, তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব, ভুল নহয়। যিসকলে নতুন সেইসকলে এনেকৈ লৈ ল'ব। আৰু এতিয়া আমি এই ব্ৰা কাটটো চিলাম, যিটো আমাক কটৰী দুটা চিলাব লাগিব। আৰু এই ব্ৰা কাটটোৰ কাৰণে এই দুটা পাৰ্ট এনেকৈ জইন কৰি ল'ব। আৰু এতিয়া জইন দিয়া হোৱাৰ পিছত ইয়াতে এটা টেকিং দিম। আৰু এই টেকিংটো হ'ব মোৰ 1 ইঞ্চি দূৰত্বত টেকিংটো দিছোঁ। আৰু এই হৈ গ'ল ব্ৰা কাটটো। এই ব্ৰা চেপটো হোৱাৰ পিছত আৰু এতিয়া আমি এইখিনি পাৰ্ট আকৌ জইন দিম এই বুকুৰ পাৰ্টখনৰ লগত। এইটো ওপৰৰ পৰা আপোনালোকে জইন দি আহিব। আৰু এইটোত আপোনালোকে ডাবল চিলাই দিব। আৰু তাৰপাছত আমি এতিয়া বেল্টটো জইন কৰিম। আৰু বেল্টটো এনেদৰে জুখি ল'ব, যোৰা আৰু এতিয়া চিলাই কৰি যাব। আৰু ইয়াৰ ওপৰত এতিয়া এটা চাপ চিলাই দি দিব। তেতিয়া ব্লাউজটো যেতিয়া ওপৰত আপোনালোকে এনেকৈ চিলাই দিব বেল্টটোত, তেতিয়া দেখিবৰ কাৰণে ধুনীয়া হয়। আৰু ইয়াক আহে আৰু এটা চিলাই দিব। এতিয়া এইটো পাৰ্ট যেনেকৈ কৰিলোঁ চেম সেইটো পাৰ্টটো তেনেকৈ জইন কৰি ল'ব। এতিয়া আমি হুক পট্টি আৰু আই পট্টিটো লগাম। আৰু এতিয়া মই লগাম আই পট্টিটো লগাম। আই পট্টিটোৰ কাৰণে এনেকুৱা কাপোৰ এখন দুভাজ কৰি লৈ এতিয়া চিলাই দিব। পিছফালৰ পৰা চিলাব, উল্টা ছাইডৰ পৰা। আৰু চিলাই আনি ওপৰ ফালে আপোনালোকে কাপোৰখন দেখুওৱা ধৰণে এনেকৈ ওপৰ ফালে চিধা ছাইডত এনেকৈ দি দিব। আধা ইঞ্চি দূৰত্বত কাপোৰখন চিলাব। এতিয়া আমি হুক পট্টিটো চিলাম। হুক পট্টিটোৰ কাৰণে 1 ইঞ্চি এটা কাপোৰ ল'ব। আৰু এইটো আপোনালোকে ব্লাউজটো উল্টা ছাইডে ধৰি আৰু পট্টিটো চিধা ছাইডত দি দিব। দি এনেকৈ চিলাই যাব আধা ইঞ্চি দূৰত্বত। দি ওপৰেৰে আৰু এটা চিলাই দি দিম, চাপ চিলাই এটা। আৰু এই চিলাইটো দি উঠি এতিয়া আমি কাপোৰখন পিছফালে ভাঁজ কৰি দিম।
আৰু ওপৰেৰে আৰু এটা চিলাই দি দিম। এনেকৈ হৈ গ'ল। এতিয়া দুইটা পাৰ্ট মোৰ জইন হৈ গ'ল। এতিয়া আমি বেক পাৰ্টটো আৰু ফ্ৰণ্ট পাৰ্টটো কাণখন জইন দিম। এইটো কাণটো জইন দিওঁতে আপোনালোকে 2-3টা চিলাই দি দিব, তেতিয়া আৰু খুলি যোৱাৰ ভয় নাথাকে ডাবল চিলাই থাকিলে। আৰু মই এনেকৈ প্ৰত্যেক ব্লাউজতে মই ডাবল চিলাই দি দিওঁ কান্ধত, আপোনালোকেও দিব ডাবল চিলাই। আৰু এতিয়া হৈ গ'ল। এতিয়া আমি ফ্ৰণ্ট ছাইডৰ কঁকালৰ এই মূৰণিটো দিম। আৰু এই মূৰণিটো বেক ছাইডত যিমান আছিলে আৰু ফ্ৰণ্ট ছাইডতো আমি সিমান জুখি লৈ আমি এতিয়া চিলাই দি দিম। আৰু ইয়াৰ ওপৰত আৰু এটা চিলাই দি দিম। আৰু মই এইটো এক্সট্ৰা কাপোৰ লগাই কৰা নাই, কাৰণ যিহেতুকে মোৰ অলৰেডি কাপোৰ আছিলেই, সেইটো কাৰণে মই যেতিয়া কাটিছিলোঁ তেতিয়া মই 1 ইঞ্চি এটা বেছিকৈ দিছিলোঁ মূৰণিৰ কাৰণে, আৰু আপোনালোকে এক্সট্ৰা মূৰণি লগাই দিব পাৰে। এতিয়া আমি ব্লাউজটো জুখি লৈ জইন দি ল'লোঁ। বুক আৰু কঁকালৰ জোখটো লৈ জোখমতে আপোনালোকে চিলাই দিব জোখ অনুযায়ী। আৰু এইটো মই 34 চাইজৰ ব্লাউজ চিলাইছোঁ। আৰু এতিয়া আমি চিলাম হাতখন লগাম। আৰু হাতটো লগাবৰ কাৰণে এই হাতটোৰ মিডিলৰ অংশটো লৈ ল'ব। আৰু যিফালে বেছিকৈ কটা আছিলে আধা ইঞ্চি, সেইখিনি হ'ব ফ্ৰণ্ট ছাইডত। আৰু যেতিয়া মাজৰ পৰা আপোনালোকে কাণখনৰ পৰা চিলাই আহিব, আৰু নেক্সট ছাইডটোত মই এই জোখমতে দুইটা জোখত ইয়াৰ পৰা মই চিলাই যাম। কাপোৰখন হাতটো শ্লিপটো বেছি টানি নধৰিব, লাহে লাহে আপোনালোকে দিব। এতিয়া আমি পাইপিংটো লগাম। পাইপিঙৰ কাৰণে এনেকুৱা কাপোৰ এখন লৈ ল'ম। চিধা কাপোৰ নালাগে, এইটো বেঁকাকৈ কাটিব কাপোৰখন। এনেকৈ মই কাটি ল'লোঁ। লৈ এতিয়া মই এইকেইটা জইন দি দিম। মই যেনেকৈ দেখাইছোঁ তেনেকৈ আপোনালোকে জইন দি ল'ব কাপোৰটো। এই দুইটা মই জইন কৰি ল'লোঁ। আৰু জইন দি উঠি এই ছাইডকেইটা কাটি ল'ম। আৰু এতিয়া দুইটা ছাইড এনেকৈ জইন কৰি ল'ম। ইয়াতে যেনেকৈ মই দেখাইছোঁ তেনেকৈ আপোনালোকে জইন কৰি ল'ব। আৰু জইন নকৰাকৈ চিলাব পাৰে, কিন্তু নতুনসকলৰ কাৰণে যদি এনেকৈ চিলায় তেতিয়া সুবিধা হয়। আৰু মই প্ৰায় এনেকৈয়ে লগাওঁ পাইপিং বহুত ধৰণে লগাব পাৰি। তাৰে মাজত এইটো এটা টিপছ আছে, আৰু এইটো টিপছত আপোনালোকে চিলাব পাৰে। এতিয়া আমি চিধা ছাইডৰ পৰা এই কাপোৰটো লগাই যাম। পাইপিংটো লগাম। লাহে লাহে দুইখন হাতেৰে চিলাই যাব, কিন্তু এইটো কাপোৰটো অলপত নাটানিব আপোনালোকে। টানিলে কাপোৰটো বলি যোৱাৰ চান্স থাকে। তেতিয়া পাইপিংটো যেতিয়া লগাব দেখাত আপোনালোকৰ বেয়া দেখা হ'ব। এইটো এনেকৈ চিলাই ল'ব। এতিয়া আমি ইয়াতে এনেকৈ কেঁচিৰে অলপ অলপ কাটি দিম, কিন্তু চিলাইটোৰ ভিতৰতে থাকিব। চিলাইটো বাহিৰত নহয়, কিন্তু চিলাইটোৰ ভিতৰতে এনেকৈ কাটি দিব, বাহিৰ ফালে, চিলাইটোৰ বাহিৰ ফালে। আৰু এতিয়া কাটি উঠি এনেকৈ মুকুতাই কিনে যিমানটো ডাঙৰ আপোনালোকে পাইপিং বিচাৰে সিমানকণ দিব। দেখিছেনে কি ধুনীয়াকৈ আপোনালোকে পাইপিংটো লগাবৰ কাৰণে একেবাৰে ইজি হয়। এনেকৈ আপোনালোকে পাইপিংটো লগাব। এতিয়া পিছফালৰ পৰা আৰু এনেকৈ এটা চিলাই দি দিম। হৈ গ'ল পাইপিংটো লগোৱা। এতিয়া দেখিছেনে পাইপিংটো? চাওক ব্লাউজটো কমপ্লিট হৈ গ'ল।